নয়ন ভৰালী ৰোগতত্ব বিশেষজ্ঞ। আজি কিছুমান কমনলি এনচাৰ মোক ছ'চিয়েল মিডিয়াত বহুতখিনিয়ে সোধে বা হোৱাটছআপতো সুধিছে কৰোণা ভাইৰাছৰ এগেইনষ্টত। এইটো হ'ব হয়, এইটো কিবা হয়, কোনোবা ফুকন বুলি ডক্টৰ এজনে কিবা কৈছেও। তো মই তাৰে কেইটামান এজ এ পেথলজিষ্ট মোৰ পাৰ্চপেক্টিভটো মই কৈছোঁ। ইউ মে এগ্ৰি অৰ ইউ মে নট এগ্ৰি, কিন্তু মই চাইণ্টিফিক বেচিছত কওঁ। চ' প্ৰথম কথা, COVID-19 কি সকলোৱে জানে যে ইট ইজ কৰোণা ভাইৰাছ ডিজিজ 2019 চাইনাৰ ইউহান প্ৰভিঞ্চত ওলাইছে। তাৰপিছত কালক্ৰমত ইউৰোপত যায়, আমেৰিকাত যায়, পিছত আমাৰ মুম্বাই দিল্লীত আহে, আৰু ৰিচেণ্টলি গুৱাহাটীত তেতিয়া আমাৰ লকডাউন। তো এতিয়া কথাটো হ'ল কৰোণা ভাইৰাছ আগতে নাছিলে নেকি? প্ৰথম কথা হ'ল যে কৰোণা ভাইৰাছ আছিলে। ইনফেক্ট কৰোণা ভাইৰাছ ইজ দ্য ছেকেণ্ড মষ্ট পজিটিভ অৰ্গেনিজিম অফ কমন কোল্ড। মানে আমাৰ যিটো আমি কওঁ যে ছাৰ ভাইৰেল হৈছে, জ্বৰ হৈছে, কাহ হৈছে, ভাইৰেল হৈছে, তাৰ দ্বিতীয় মষ্ট কমন অৰ্গেনিজিম ইজ কৰোণা ভাইৰাছ। তেতিয়াহ'লে COVID-19টো কিয় ইমান ভয়ানক? মই কৈছোঁ COVID-19টো নতুন, কিন্তু কৰোণা ভাইৰাছ আগৰ পৰাই আছে। যেনেকৈ ছালমান খান, শ্বাহৰুখ খান, ছাইফ আলী খান গোটেইকেইটা বলিউডৰ এক্টৰ, কিন্তু এটা আনটোৰ লগত বেলেগ। তেনেকৈ আপুনি ক'ব পাৰে যে এইটো নতুন এটা এক্টৰ আমাৰ ভাইৰেল ফিভাৰৰ ক্ষেত্ৰত, যিটোৰ ক্ষেত্ৰত আমি চিনি নাপাওঁ, গতিকে আমাৰ তাত তাৰ কোনো এণ্টিবডি নাই। এতিয়া কথা হ'ল যে COVID-19 সঁচাকৈ ইমান ভয়ানক নেকি? একচুৱেল কথাটো হ'ল যে COVID-19 ইমান ভয়ানক নহয়। কিন্তু মেইন কথাটো হ'ল যেতিয়া আমি এটা বেমাৰ আইডেণ্টিফাই কৰোঁ ইনফেক্টিভ হিচাপত, তাত আমি চাওঁ ৱেডাৰ ইট ইজ ভাইৰাছ নে বেক্টেৰিয়া। তাৰপিছত আমাৰ পেথ'ফিজিঅ'লজি আহে, মানে বেমাৰটো কেনেকৈ আমি পাওঁ, তাৰপিছত ই দেহত কি প্ৰতিক্ৰিয়া কৰে, কেনেকৈ পেচেণ্টটো মৰে বা কেনেকৈ কি হয়, অট'পচি ফাইণ্ডিং, মৰাওঁতে কি অৰ্গেন ফেইলাৰ হয়, এই গোটেইখিনি জনাৰ পিছত আমি এটা পেথ'জেনেচিছ ৰোগৰ প্ৰক্ৰিয়া এটা আমি চাওঁ, তাৰ কেমিকেলবিলাক ওলাওঁ, আৰু সেই কেমিকেলৰ এগেইনষ্টত ভেকচিন বা ঔষধ ওলায়। আৰু এই গোটেই প্ৰচেছটোত নৰ্মেলি 4 পৰা 5 বছৰ লাগে। কিন্তু COVID-19ৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেমটো এইটোৱেই হ'ল যে ডিচেম্বৰত কৰোণা ভাইৰাছ চাইনাই ৰিপৰ্ট কৰিলে, এণ্ড বাই দ্য মাৰ্চ আমি জানো যে ইটালীত কি মেছাকাৰ হ'ল, আপোনাৰ US কি মেছাকাৰ হ'ল, দিল্লী মুম্বাইততো জুনত অৱস্থা নাই, জুলাইত তেতিয়া আমাৰ গুৱাহাটী আহি পালে। গতিকে আমি সেই উইণ্ড' পিৰিয়ড, সেই সময়খিনি নাপালোঁ, যিটোৰ কাৰণে আমি বেমাৰটো এক্সটেনচিভলি ৰিচাৰ্চ কৰোঁ। আমি মেডিকেল ফ্ৰেটাৰ্নিটি প্লাছ অল চাইণ্টিষ্টৰ কথাই কৈছোঁ। গতিকে আমি এটা একজেক্ট ডিজিজ যিটো আমি পূৰা ষ্টাডি কৰি বা পূৰা ৰিচাৰ্চ কৰি যিটো পেথ'জেনেচিছ হয় বেমাৰ এটা, সেই বস্তুটো কোনো ওলাব পৰা নাই। খুব ফাষ্ট ৰিচাৰ্চ হৈছে, আৰু জানে যে ফাষ্ট বস্তু হ'লে বস্তু মিছ হয়। নৰ্মেল মেডিকেল ফেটাৰ্নিটিবিলাক যিবিলাকে এই ডিজিজ এটা ৰিচাৰ্চৰ কামত লাগি থাকে, তেওঁলোকো ট্ৰিটমেণ্টৰ ফালে আহিব লগা হৈছে, কাৰণ শ্বৰ্টেজ অফ মেন পাৱাৰৰ কাৰণে। গতিকে সেইকাৰণে এক্সটেনচিভ ৰিচাৰ্চ হোৱা নাই। গতিকে আমি পুৰণি কিছুমান ভাইৰেল ফিভাৰ, যেনেকৈ আমি চাৰ্চৰ ক্ষেত্ৰত এপ্লাই কৰিছিলোঁ, মাৰ্চৰ ক্ষেত্ৰত বা ইবোলাৰ ক্ষেত্ৰত যিবিলাক প্ৰটেকশ্যন লৈছিলোঁ, সেইবিলাকেৰে আমি কৰিছোঁ, আৰু যথেষ্টখিনি আমি ডিজিজটো কণ্টেইন কৰাত সুবিধা হৈছে। ছেকেণ্ড কথা, আমি এখন কাণ্ট্ৰিৰ পৰা এখনে শিকিছোঁ, ইটালীয়ে শিকিছে চাইনাৰ পৰা, আমি আকৌ চাইনা, ইটালী, US পৰাই ইনপুট পাইছোঁ, মুম্বাই দিল্লী সেইখিনি পাইছে, গুৱাহাটী হিচাপে বা আমি বাহিৰৰো ইনপুট পাইছোঁ, আৰু আমাৰ ইণ্ডিয়ান পপুলেশ্যনৰো থ্ৰু ICMR ইনপুট পাইছোঁ। সেইকাৰণে হয়তো লাহে লাহে আপুনি দেখিব এচিমটমেটিক কেছবিলাক বাঢ়ি গৈছে বিকজ অফ আৰ্লি ডিটেকশ্যন। এচিমটমেটিক কেছ তেতিয়া বাঢ়ে যেতিয়া আপুনি ডিজিজ প্ৰচেছটো হোৱাৰ আগতে তাক আইডেণ্টিফাই কৰে, মানে ভাইৰাছটো সোমালে ইনকিউবেশ্যন পিৰিয়ডতে আইডেণ্টিফাই কৰে, ডেট ইজ কল্ড এচিমটমেটিক। দ্য ইনফেক্টেড আৰু ডিজিজৰ মাজত ডিফাৰেঞ্চ আছে। যেনেকৈ আপুনি ইফ ইউ আৰ HIV ইনফেক্টেড, ইউ আৰ নট হেভিং এইডছ হ'ল, একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিণ্ড্ৰম হ'বলৈ HIV ইনফেক্টেডৰ পিছত মোটামুটি 5 পৰা 6 বছৰ সময় লাগে এইডছ ডেভেলপ কৰিব। তেনেকৈ এতিয়া যিসকলে কৈ আছে যে কৰোণা ভাইৰাছটো ইমান ভয় নাই, মানুহ মৰাই নাই, তেনেকুৱা নহয় কথাটো। আমি বাই দ্য টাইম মই অসমৰ কথা ক'ম, মই অসমৰ চিকিৎসক, মই অসমৰ কথা ক'ম, কাৰণ গোটেই কণ্ট্ৰভাৰ্চিটো অসমক লৈ আছে। আৰ্লি ডিটেকশ্যন পচিবল হৈছে, খুব সোনকালে ডিটেকশ্যন হৈছে। এইটো হৈছে বিকজ অফ এফেক্টিভ লিডাৰশ্বিপ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। তেওঁৰ লগত 10টা কথাত মতানৈক্য থাকিব পাৰে, কিন্তু এইটোত তেওঁ নাই, মতানৈক্য মোৰ কোনো ধৰণৰ যায় যে বিকজ অফ হিজ এক্টিভ পাৰ্টিচিপেশ্যন আজি আমি ইণ্টেলিজেণ্ট আছোঁ। গতিকে দিল্লী মুম্বাইত কি কৰিছে, অকল চিমটমেটিকবিলাকত টেষ্ট কৰিছে, কেতিয়াবা হেল্থ ৱৰ্কাৰৰ টেষ্টেই হোৱা নাই। আৰু আমাৰ ইয়াতে কি হৈছে, আপুনি এনেই গৈ কৰোণা ভাইৰাছত টেষ্ট কৰিব পাৰে। গতিকে আমাৰ এচিমটমেটিক লোডটো বেছি হৈছে, মানে আৰ্লি ডিটেকশ্যন হৈছে বিফ'ৰ দ্য ইনভলভমেণ্ট অফ দ্য চিমটম। গতিকে সেইকাৰণে আমাৰ মৰ্টেলিটিও কম হৈছে, কাৰণ আমি ক্ল'ৰকুইন বা যি কয় এজিথ্ৰ'মাইচিন, ভিটামিন C, জিনকোভিড আমি ষ্টাৰ্ট কৰি দিয়াৰ কাৰণে ডিজিজটোৰ মৰ্টেলিটি, মানে ভিৰুলেঞ্চ, যিটো এতিয়া মানুহ মাৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো কমি গৈছে। দ্বিতীয় কথা হৈছে, আমি এইটো ভাবিব নালাগে যে আমাৰ কৰোণা ভাইৰাছেতো আমাৰ ভাইৰাছ নহয়, আমিতো বহুত চাফ চিকুণত থকা মানুহ নহয়।
নৰ্থ ইষ্ট ইজ দ্য হায়েষ্ট ৱৰ্ম ইনফেষ্টেড এৰিয়া ইন মানে আমাৰ ইণ্ডিয়া এণ্ড ছেকেণ্ড ইজ দ্য মেলেৰিয়া এণ্ডেমিক এৰিয়া এতিয়া পেপাৰে পত্ৰই পাই আছে আপোনালোকে যে কৰোণা ভাইৰাছৰ পেচেণ্টৰ প্লাজমাই কোনোবা এটাক ইমিউনিটি দিয়ে ঠিক হয় প্লাজমা থেৰাপি ইভেন প্লাজমা বেংক বিগিনে কৰিছে গুৱাহাটীত চ' এই প্লাজমাত কি থাকে তো প্লাজমাত এইটোৱে থাকে প্লাজমাত প্ৰথমতে এণ্টিবডি থাকে কিন্তু এটা কথা হ'ল এণ্টিবডি যদি অকল এণ্টিবডিয়ে যদি ফেক্টৰ হ'ল হয় তেতিয়াহ'লেতো আমি এণ্টিবডিটো ছেপাৰেট কৰি হাইব্ৰিডমা বুলি এটা টেকনিক আছে যিটো দি আমি বটল এণ্টিবায়'টিক ৰাতিৰ ভিতৰতে প্ৰডিউচ কৰোঁ তেতিয়াহ'লে যদি পাৰোঁৱে অকল এণ্টিবডিয়ে ফেক্টৰ হয় তেতিয়া আমি পেচেণ্ট প্লাজমা কিয় লাগে কাৰণ পেচেণ্ট প্লাজমা ইননেট এণ্ড হিউমৰেল মানে ফাৰ্ষ্ট লাইন অফ ডিফেন্স ছেকেণ্ড লাইন অফ ডিফেন্স দুটাই বস্তু থাকে এণ্টিবডিক বাদ দিও দুটা মেইন মলিকুল থাকে ইট ইজ কল্ড ইণ্টাৰফেৰন গামা এণ্ড আলফা এণ্ড ছেকেণ্ড ইণ্টাৰলুকিন 10 এই দুটা হাই লেভেলত থাকে কনভালেচেণ্ট মানে যিসকলে কৰোণা ভাইৰাছ হৈ পেলাই বাচিছে তেওঁলোকৰ চেৰামত আৰু সেই চেৰামটো আমি যদি পঠাই দিওঁ তেতিয়াহ'লে বেলেগৰ তাতে একে কাম কৰে মাতে ইজ নট হোষ্ট স্পেচিফিক মানে সি আপোনাৰ তাতো একে কাম কৰিব মোৰ তাতো একে কাম কৰিব আৰু দেখা গৈছে যে এই ইণ্টাৰলুকিন গামা আৰু ইণ্টাৰলুকিন 10 লেভেল মেলেৰিয়া এণ্ডেমিক এৰিয়াত খুব বেছি থাকে মানুহৰ গাত এইটো এটা ষ্টাডি হয় নেটতো পাব আৰু আমিতো জানো আমাৰ এতিয়া মেলেৰিয়া কিমান কমন ইনফেক্ট আমি সৰু থাকোঁতেতো জ্বৰ হ'লে ক্ল'ৰকুইন দিছিলে তো সেইকাৰণে মই কৈছোঁ মেলেৰিয়া এণ্ডেমিক এৰিয়াৰ কাৰণে হয়তো ইট ইজ হাইপথেচিছ আমাৰ বডিত হাই লেভেল অফ ইণ্টাৰলুকিন আলফা গামা আৰু ইণ্টাৰলুকিন 10 আছে যিটোৱে আমাক পাৰ্চিয়েল প্ৰটেকশ্যন দিয়ে ছেকেণ্ড কথা এটা ষ্টাডিত গম পাইছোঁ যাৰ ইননেট ইমিউনিটিটো খুব এক্টিভ যিবিলাক কাণ্ট্ৰিত লাইক আফ্ৰিকান কাণ্ট্ৰিজ আমাৰ ইয়াতে বিকজ অফ হাই ৱাৰ্ম ইনফেষ্টেশ্যন তাতো মানে এই ভাইৰাছটোৰ ভিৰুলেঞ্চ মানে বেয়া কৰিব পৰা ক্ষমতাটো যথেষ্টখিনি কমি গৈছে এতিয়া গোটেই ভিডিঅ'টো বনোৱাৰ আইডিয়া এইটো নহয় যে আপোনালোকে ভাইৰুলেঞ্চ কমিছে আমি মেলেৰিয়া এণ্ডেমিক এৰিয়া উই আৰ প্ৰটেক্টিভ এইটো হাইপথেচিছ হয় দেখা গৈছে কিন্তু এইটোৱে আপোনাক ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পিন্ধা ছ'চিয়েল ডিষ্টেঞ্চিং নৰ্মছ ফ'ল' কৰাত কোনো ধৰণৰ ৰেহাই নুবুজায় এটা কথা ঠিক যে পিক আমাৰ তাতো আহিব ইটালীৰ নিচিনা আমেৰিকাৰ নিচিনা আমিও টপত যাম কৰোণা ভাইৰাছ ইনফেক্টেড পেচেণ্টৰ কাৰণে ইটছ নট ইম্পৰ্টেণ্ট ইনফেক্টেড ইজ নট ইম্পৰ্টেণ্ট হ'ল মৰ্টেলিটি মানুহ মৰিব নালাগে আমি হায়েষ্ট লেভেল অফ ইনফেক্টেড থাকিও যদি লৱেষ্ট মৰ্টেলিটি হয় সেইটো আমাৰ কাৰণে ছাকচেছ এজ এ মেডিকেল পাৰ্চন বা এজ এ গভৰ্ণমেণ্ট কৈছোঁ পিকটো আহিবই এইমছৰ মতে জুলাইত আহিব ICMR মতে নৱেম্বৰত আহিব কাৰণ পিক আহিবই সকলো কাণ্ট্ৰিতে আহিছে আমাৰ তাতো আহিব কিন্তু আমাৰ পপুলেশ্যন চাইজটো বেছি কাৰণে আমাৰ নাম্বাৰছো বেছি হ'ব কিন্তু এজ এ মেডিকেল পাৰ্চনেল কৈছোঁ আপোনালোক যদি সচেতন হয় ৰোগৰ চিমটমবিলাক সোনকালে জানিবা যিবিলাক প্ৰটেক্টিভ মেকানিজিম আছে ভিটামিন চি জিংকো জিংক সেইবিলাক যদি লৈ থাকে তেতিয়াহ'লে আমাৰ মৰ্টেলিটিটো খুব কম হ'ব পিকত থাকিও আমি মৰ্টেলিটিৰ ফালৰ পৰা যথেষ্ট মানুহ বাচিব ছেকেণ্ড কথা ইটালীৰ ক্ষেত্ৰত কি হৈছিলে সিমানখিনি মৰ্টেলিটি ইণ্ডিয়াত নহয় কাৰণ পপুলেশ্যন পিৰামিডটো যদি চাই আমাৰ তাত এল্ডাৰলি নাই আমাৰ পিৰামিডটোত যিটো পপুলেশ্যন পিৰামিড তাত বেছত আমাৰ বেচিকেলি য়ং পপুলেশ্যন আছে আৰু এইটো দেখা গৈছে যে য়ং পপুলেশ্যনৰ লাং ৰিজাৰ্ভ হাওঁফাওঁৰ কেপাচিটি যথেষ্ট বেছি কাৰণে মৰ্টেলিটি কম গতিকে সেই ক্ষেত্ৰতো আমাৰ ইণ্ডিয়াৰ অলপ বা অসমৰ অলপ মৰ্টেলিটিটো কম হ'ব পৰৱৰ্তী ভিডিঅ' এটাত মই জনাম প্ৰতিটা এনচাৰ দিম হয় ক্ল'ৰকুইন ইজ ইউজ মাস্ক কিয় ল'ব লাগে ছ'চিয়েল ডিষ্টেঞ্চিং কিয় হ'ব লাগে ইমাৰ্জেঞ্চি বনোৱা গৈছে ভিডিঅ'টো এইকাৰণে বনোৱা গৈছে যে এচিমটমেটিক বুলি ঘূৰা ফুৰা নকৰিব সেইটো ভিডিঅ'টো নেক্সট ভিডিঅ'টো এইটোও ক'ম যে গুৱাহাটী কিয় ইনফেক্টেড হ'ল কমিউনিটি ট্ৰান্সমিশ্যন লেভেলত গুচি নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ